এটা কথা সুধিব বিচাৰিছোঁ যে মাৰুতি চুজুকি টুৰ ভেলু বুলি কোৱাৰ লগে লগে মানুহৰ মনত এটা ভাৱ আহে যে তেওঁলোকে মিটাৰ টেম্পাৰিং কৰে বা এক্সিডেণ্ট ইছ্যু গাড়ীবিলাক বেচে এতিয়া এইটো ওপৰত আপুনি কি ক'ব এইটো আপোনাৰ হৈছে বাহিৰত হৈছে ন' ডাউট আমিও পাইছোঁ নিউজতে মিটাৰ টেম্পাৰিং কৰি কিনে গাড়ীখন চেল কৰিছে মিছা কথা কৈ কিনে গাড়ীখন চেল কৰিছে কিন্তু আজিলৈকে আপোনালোকে নিউজত দেখা নাই যে গুৱাহাটীত ট্ৰু ভেলু এনেকুৱা মিছা কথা কৈ গাড়ীখন চেল কৰিছে বা গুৱাহাটীৰ যিমানকেইটা ট্ৰু ভেলু আছে মিছা কথা কৈ আপোনাক এক্সিডেণ্টেল গাড়ী বুলিছে আজিলৈকে কোনো এটা নিউজত কমপ্লেইনো অহা নাই আজিলৈকে আমি দেখাও পোৱা নাই চ' আপোনালোকে বিন্দাছ আপোনালোকে ল'ব পাৰে আমাৰ ইয়াৰ পৰা কিন্তু বেলেগৰ কথা গম নাপাব কিন্তু এটলিষ্ট আমাৰ গুৱাহাটীত ট্ৰু ভেলু জেনুৱেন পাব আপোনালোকে মানে গুৱাহাটীৰ ট্ৰু ভেলু যিবিলাক আছে জেনুৱেন পাব আপোনালোকে আমাৰ আজিলৈকে নিউজো ওলোৱা নাই এনেকুৱা যে মিটাৰ টেম্পাৰিং কৰি চেল কৰিছোঁ বা কিবা চাওক দাদা গাড়ীৰ বডিটো নাচাব বডিটো আমি ঠিক কৰি দিয়া যাব মেইন হ'ল গাড়ীখনৰ ইঞ্জিন কিছুমান কাষ্টমাৰ ভাবে যে গাড়ীখনৰ বডিটো ভাল আছে তো গাড়ীখন ধুনীয়া এইটো মিছা কথা গাড়ীখনৰ সদায় ইঞ্জিনটো চাব আপোনালোকে তেতিয়া আপোনালোকে বস্তুটো গম পাব খুব ধুনীয়া কথা এষাৰ কৈছে যে গাড়ীখন আপোনালোকে ইঞ্জিনটো চাব আপোনালোকে কেতিয়াও গাড়ীখনৰ বডি নাচাব বডিটো বনি যাব কিন্তু ইঞ্জিনটো বনালে নবনে এক্সিডেণ্টেল গাড়ী বডিটো বনালে আপোনালোকে ধৰিবই নোৱাৰিব কিন্তু মেইন হ'ল ইঞ্জিনটো গাড়ীখনৰ তো গতিকে আপোনালোকে যেতিয়া গাড়ী ল'ব তো ইঞ্জিনটো চাই ল'ব আৰু ভাল এজন এক্সপাৰ্ট মানুহ এজন লৈ আহিব আৰু এনেকুৱা আমি ছাৰ্ভিচ দিওঁ লাগিলে ধৰক হুণ্ডাই গাড়ী পায় আমাৰ ইয়াত হয় টয়টা গাড়ী পায় আপোনালোকে ইচ্ছা কৰে যে টয়টা কোম্পানীত লৈ গৈও গাড়ীখন চেকআপ কৰিব পাৰে মানে আমি এইখিনি ফেচিলিটি দি দিওঁ মানে সেইফালৰ পৰা একো অসুবিধা নাই গতিকে আপোনালোকে যেনেকৈ গাড়ীখন চাব বিচাৰে তেনেকৈ চাব পাৰে এতিয়া আমি আমাৰ এইফালেতো গাড়ীটো বহুত আছে এইফালেও গাড়ী আছে এইফালেও গাড়ী আছে আৰু এইফালেও গাড়ী আছে তো গাড়ী কিমান টকাৰ পৰা আপোনালোকৰ তাত আৰম্ভ ষ্টাৰ্টিং আমি নেনৰ পৰা ষ্টাৰ্টিং আছে 45,000ৰ পৰা অনলি 45,000ৰ পৰা গাড়ী আপোনালোকে পাব সেইটো বিশ্বাস আছে আৰু সকলো গাড়ীতে ফাইনেন্স হৈ জানে 2012ৰ ওপৰৰ মডেলবিলাক ফাইনেন্স হৈ যাব আপোনাৰ এখন 2022ৰ বেলেন হয় মাত্ৰ 18,000 চলিছে 18,000 আলফা টপ মডেল অ'কে এখনৰ প্ৰাইচ কিমান বিচাৰিছে আমি 7 লাখ 7 লাখ এপ্ৰক্স 7 লাখ আহিব অ'কে এখন ফাইনেন্সত কিমান মান টকা ডাউন পে'মেণ্ট দিব লাগিব 2 লাখ মান টকা দিব লাগিব মাত্ৰ 2 লাখ টকাতে আপোনালোকে হাতত লৈ আহক আৰু এখন বেলেনো ল'ব পাৰিব বহুতে ভাবে যে জিৰ' ডাউন পে'মেণ্ট গাড়ী ওলাই জিৰ' ডাউন পে'মেণ্টত আপোনাৰ গাড়ী ওলাব কিন্তু গাড়ীখন মানে কিছুমান ফাইনেন্সাৰ আছে কাষ্টমাৰ ৱাইজ লোনটো দিয়ে আৰু কিছুমান ফাইনেন্সাৰ আছে গাড়ী ৱাইজ লোনটো দিয়ে আপোনাৰ যিমানো ভাল প্ৰফাইল নহওক কিয় কিছুমান ফাইনেন্সাৰে গাড়ীখন মানে ধৰক ইমান এটা জিৰ' ডাউন পে'মেণ্ট ৰিফাইনেন্স কৰাই নোৱাৰে এইবিলাক জিৰ' ডাউন পে'মেণ্টৰ কথা এইটো মিছা একদম মিছা কথা হয় ওলাই সব গাড়ী নোলায় মানে সব গাড়ী নোলায় আৰু প্ৰফাইল চাই কিনে ওলাব আপোনাৰ অ'কে গতিকে এখন 2 লাখ টকা আপোনালোকে ডাউন পে'মেণ্ট দিলে ল'ব পাৰিব নেক্সট আৰু এখন আছে বেলেনো এখন বেলেনো আমি 2016ৰ বেলেনো এখন আমি প্ৰাইচ ৰাখিছোঁ 480 এখনত কিমান মান ডাউন পে'মেণ্ট দিব লাগিব 1,20,000 মান টকা আপোনালোকে লৈ আহক এই বেলেনোখন ল'ব পাৰিব নেক্সট আৰু এখন আছে বেলেনো এইখন বেলেনো 2018ৰ হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 580 এখনৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব 1,00,000 টকা দিলে ওলাই 1.5 লাখ টকা আপোনালোকে লৈ আহক আৰু এখন লৈ যাব পাৰিব নেক্সট ৱেগনাৰ 2015 ৱেগনাৰ VXI এখন পোৱাই নাযায় বহুত কম হয় VXI ভেৰিয়েণ্ট বিচাৰে হয় তো এখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 3 লাখ ইনক্লুডিং সাৰ্ভিসিং গোটেইখিনি অ'কে এখনো 80,000 মান টকা ডাউন পে'মেণ্ট দিলে হয় এখন 70-80 দিলে ওলাই যায় ৰেনাল্ট কুইট এখন কুইট 2016 RXT মডেল হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 2 লাখ মাত্ৰ 2 লাখ টকা নেক্সট ডিজাই নেক্সট এখন ডিজায়াৰ আহিব আপোনাৰ অটোমেটিকত 2018ৰ হয় এখন আমি প্ৰাইচ ৰাখিছোঁ 530 নেক্সট আৰু এখন আছে আপোনাৰ ডিজাই এখন ডিজায়াৰো আপোনাৰ অটোমেটিক ভেৰিয়েণ্ট হয় 18ৰ হয় এখন আমি প্ৰাইচ ৰাখিছোঁ এপ্ৰক্স 550 আহি যাব এখন ডিজাই কিমান আহিব এখন ডিজাই আপোনাৰ 5,20,000 আহিব 5,20,000 কিমান চনৰ 2017 আৰু এই ক্লাইম্বাৰখন কিমান আহিব এখন ক্লাইম্বাৰখন এপ্ৰক্স মানে প্ৰাইচটো যোৱাকালি আহিছে গাড়ীখন এপ্ৰক্স আপোনালোকে প্ৰাইচ ধৰি লওক 3 লাখৰ ওচৰা-ওচৰি হ'ব গাড়ী 3 লাখৰ ওচৰা-ওচৰি আপোনালোকে যেতিয়ালৈ ভিডিঅ'টো ৰিলিজ হ'ব তেতিয়ালৈ মোক ফোন কৰি ল'ব মই প্ৰাইচটো জনাই দিব পাৰিম অ'কে নেক্সট এখন আপোনাৰ ডিজাইন এপ্ৰক্স 550 আহিব আপোনাৰ মানে প্ৰায় ডিজাইন আপোনাৰ লগতে এভেইলেবল আছে অটোমেটিক মেনুৱেল গোটেইখিনি আছে আমাৰ অ'কে আপোনাৰ এখন চুইফ্ট আপোনালোকক কৈ দিছোঁ আপোনালোকে কমেণ্ট কৰিব পাৰে 2012ৰ চুইফ্ট হয় আমি প্ৰাইচ লগাইছোঁ 2,70,000 কিন্তু তাতো এটা কণ্ডিশ্যন আছে গাড়ীখন চলিছে মাত্ৰ 67,000 জেনুইন আৰু গাড়ীখন আমি ভেলুৱেশ্যন কৰি কিনে উঠাইছোঁ এইবিলাক গাড়ী আপোনালোকে মাৰ্কেটত 2 লাখ টকা 1,90,000 পাব কিন্তু এইটোৰ দৰে কণ্ডিশ্যন আপোনালোকে নাপায় মানে গাড়ীখন চাওক যিখন গাড়ী অলপ পুৰণা হ'লেও গাড়ীখনৰ যে প্ৰাইচটো অলপ মানে হাই থাকে কথা হ'ল মানে গাড়ীখনৰ কণ্ডিশ্যনটো ভাল তো এইকাৰণে প্ৰাইচটো অলপ হাই থাকে নেক্সট স্পৰ্ট আমি 4 লাখ টকা 4 লাখ টকা পেট্ৰল নে ডিজেল এখন পেট্ৰল ভেৰিয়েণ্ট পেট্ৰলৰ নেক্সট এখন কি গাড়ী এখন ভাৰ্না হয় এখন আমি প্ৰাইচ ৰাখিছোঁ এপ্ৰক্স আপোনাৰ 350 আহিব এখন 350 তো আৰু আছে গাড়ী দেখুৱাই আছোঁ 18ৰ চুইফ্ট এখন দেখাম একদম কম দামত যদি ল'ব পাৰে পূজা বুলি অফাৰ দিছোঁ বিশ্বকৰ্মা পূজা বুলি অনলি 4,80,000 2018ৰ 67,000 চলিছে 2018 চনৰ 4,80,000 টকাত চুইফ্ট আকৌ ডিছকাউণ্টো কৰি দিম আমি আৰু ডিছকাউণ্টো কৰি দিব 4,80,000 টকা এখন চুইফ্ট চাওক অন টেবল কিবা এটা বাৰ্গেনিং কৰাই দিম এই চেণ্টৰখন কিমান আহিব চেণ্টৰখন আপোনাৰ 1 লাখ আহিব এখন চেণ্টৰ 1 লাখ টকা পাৱাৰ উইণ্ডো পাৱাৰ গ্লাছ আছেনে
এইখনত আপোনাৰ এচি পাই যাব, হয় পাৱাৰ উইণ্ডো পাই যাব। নেক্সট অল্টো 800 অল্টো 800 এখন 2022 হয় এলেক্সা অপচনেল হয় অনলি চলিছে 8000 অলমোষ্ট শ্বৰুম কণ্ডিশ্যন। অ'কে এখন যদি লয় আপোনাৰ 1 বছৰ ইঞ্জিন ৱাৰেণ্টি পাব, যদি আগতে যদি ৱাৰেণ্টি লাগিছে এইটো খতম হোৱাৰ পিছত পাব। এখন আমি প্ৰাইচ ৰাখিছোঁ 380। 380 এই কেটেনখনৰ দাম কিমান আহিব? এখন 2012 কেটেন হয়, এখন আমি প্ৰাইচ ৰাখিছোঁ 250,000। এক্সেণ্টৰ কিমান আহিব? এক্সেনখন অনলি 240 2017 এক্সেন 2017 এক্সেন 240,000 2,40,000 লোনো কৰাই দিম। 70,000 মান ডাউন পেমেণ্ট দিয়ক বা 60,000 ডাউন পেমেণ্ট দিয়ক, আৰামছে লোন কৰাই দিম। 60-70,000 টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। হুণ্ডাই এক্সেণ্ট কিন্তু 17ৰ মডেল হয়। নেক্সট চেলেৰিও এখন চেলেৰি এক্স আমি ৰাখিছোঁ 480 ৰাখিছে। 480 ভাৰ্নাখন আছে 2011 ভাৰ্না হয়। এখন 10-11ৰ হ'ব মডেল হয়। এখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 80,000 ডিজেল ভেৰিয়েণ্ট। মাত্ৰ 80,000 টকাত ভাৰ্না, মাত্ৰ 80,000 টকাত ভাৰ্না দিছে। আৰু ক্ৰেটাখনত কিমান আহিব? ক্ৰেটাখন আপোনাৰ 6 লাখ টকা আহিব। এখন 6 লাখ পেট্ৰল ভেৰিয়েণ্ট পেট্ৰলৰ। এখন 6 লাখ টকা ক্ৰেটা, এখনৰ দাম 45,000 টকা। যদি লাগে এখন ল'ব পাৰে। ইণ্ডিগ' 50,000, এখন ইণ্ডিগ' 50,000। ইটিঅছ 2013ৰ একদম জেনুইন 67,000 চলা গাড়ী হয়, 2 লাখ টকা ৰাখিছোঁ। 2 লাখ টকা। আৰু এখনৰ এখন আমি কমাৰ্চিয়েল গোটেই টেক্স গোটেইখিনি আপ টু ডেট আছে। এখন আমি প্ৰাইচ দিছোঁ 180। আৰু অমনি ভান এখন আছে আপোনাৰ 1,40,000। ৱেগেনাৰ এখন আপোনাৰ 270 280 তেনেকুৱা। আৰু ডিজাই এখন ডিজাইৰ আপোনাৰ ছেম ৰেঞ্জ 3 লাখৰ ওচৰ আহিব। ইয়নৰ কিমান আহিব? এখন ইয়ন আপোনাৰ 1,50,000 আহিব। ৰিচ এখন আমি 1 লাখ টকা ৰাখিছোঁ। 1 লাখ টকা 1 লাখ টকা। আৰু ইকো স্পৰ্ট এখন ষ্টাফৰ এখন ছুইফ্টৰ দাম কিমান আহিব? এখন ছুইফ্ট আপোনাৰ ধৰি লওক এপ্ৰক্স 280 290 আহিব। অ'কে ডাটছন ৰেডিগ' এখন 270 লোনো হৈ যাব। লোনো হৈ যাব। ছুইফ্টৰ দাম কিমান আহিব? এখন ছুইফ্ট বৰ্তমান চেলৰ কাৰণে। এফালে এখন ৱেগেনাৰ, এখন অল্টো 800। অল্টো আপোনাৰ 280 আহিব, ৱেগেনাৰ আপোনাৰ 2,50,000 আহিব। আৰু দুইখন ৱেগেনাৰ এখন আপোনাৰ বুকিং আছে। আৰু এখন ৱেগেনাৰ আজি আহিছে। এখন আপোনাৰ ডিটেইলছ লাগিলে মোক ফোন কৰিব। অ'কে বায়' কিমান আহিব? এখন আপোনাৰ 195 আহিব। 195 আৰু এখন আহিব আপোনাৰ 1,10,000। 1,10,000 এফালে ইয়ন কিমান আহিব? এখন ইয়ন 150 আছে। 150 1.5 লাখ টকা। 1.5 লাখ টকা হাই দাম আছে গাড়ীখন। হয়, কিন্তু আহক অন টেবল আহক, আমি বাৰ্গেনিং কৰি কমাই দিম। ছুইফ্টৰ এইখনো আপোনাৰ কমাৰ্চিয়েলৰ পৰা প্ৰাইভেট বনোৱা গৈছে। এইখন হ'ল আপোনাৰ প্ৰাইচ আহিব 1,30,000। 1,30,000 ডিজায়াৰ দি দিম এখন। অ'কে গ্ৰেনাইটেন এখন গ্ৰেনাইটেন আহিব আপোনাৰ 390। এখনৰ বেটেৰী খোলা হৈ আছে। এখন অট'মেটিক হয়। অট'মেটিক চেলেৰিও দুখন কিমান আহিব? এখন বুকিং হৈছে। এইখন আপোনালোক আহিব 280 মান আহিব। আৰু হেৰি ইকো আছে 2022 মডেল হয়, মাত্ৰ চলিছে 8,000 কিলোমিটাৰ। হয়, এখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 450। অল্টো 800 এখনৰ দাম কিমান আহিব? এখন অল্টো 800 মই আগতে কৈ দিছোঁ আপোনালোকক। এপ্ৰন দুটা মাৰ খাইছে গাড়ীখন আপোনালোকৰ। CC নাম্বাৰটো আমি লগাই দিম। এখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 2 লাখ টকা, কাৰণ গাড়ীখন এক্সিডেণ্টেল হয়। অ'কে দেখিছেনে, যিটো এক্সিডেণ্টেল বুলি কৈ দিছে আপোনালোকক। কাৰণ আমাৰ ইয়াত এইটো নহয় যে ধৰক আপুনি নতুন গাড়ী এখন কিনিব গৈছে, আপোনাৰ যদি গাড়ীখন যদি এক্সিডেণ্টেল হয়, আমি যদি গাড়ীখন নলওঁ, আপুনি নতুন গাড়ীও আমাৰ পৰা নল'ব। কেতিয়াবা কিছুমান গাড়ী ল'ব লাগে, আমি কাষ্টমাৰক কৈ কিনে চেল কৰোঁ, কাৰণ কম দামত পালে কিছুমানে ল'ব খোজে। চাওক যিটো আছে সেইটোৱে কৈ দিছে। এখন স্পাৰ্কৰ দাম কিমান? স্পাৰ্ক আহিব আপোনাৰ 1,20,000 আহিব। 1,20,000 চেলেৰিও মই আস্কিংটো কৈছোঁ দেই আপোনালোকক। অন টেবল বাৰ্গেনিং হৈ যাব। অ'কে এইখন চেলেৰিও আহি যাব আপোনাৰ এপ্ৰক্স 4 লাখ টকা। 4 লাখ টকা। বেলেনো কিমান আহিব? এখন ডিজায়াৰ হয়। ডিজায়াৰ আপোনাৰ এলেক্সাই হয়। এখন 2021 মডেল হয়। এখন প্ৰাইচ ৰাখিছোঁ 480। দুখন আপোনাৰ অল্টো 800 আছে। এই দুখন অল্টো আপোনাৰ ছেম ৰেঞ্জত আছে, 280 290 3 লাখৰ ওচৰা-ওচৰি। আৰু এইফালে আপোনাৰ 2013ৰ ML10 ৰেজিষ্ট্ৰেশ্যন এখন ইয়ন হয়। এইখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 140। চাৰ্ভিচিং গোটেইখিনি। কুইটখনৰ দাম কিমান আহিছে? কুইটখন আপোনাৰ 250 আহিব। 250। আৰু বেলেনো? এখন বেলেনো আপোনাৰ আহিব 550। অ'কে আলফা হয়। অ'কে ফৰ্ড ফিগ' কিমান চনৰ ফৰ্ড ফিগ' এখন? ফৰ্ড ফিগ' এখন পেট্ৰল ভেৰিয়েণ্ট 2017। এখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 240। 2,40,000 টকা। 2,40,000 টকাত ফৰ্ড ফিগ' টাইটেনিয়াম আৰু পেট্ৰলৰ। এখন 5 লাখ টকা। এখন MG এষ্টৰ আহিছে ৰিচেণ্টলি। এখন 2022 গাড়ী হয়, 8,000 চলিছে। এইটো টাইমত টপ মডেল আছিলে। এখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 8.5 লাখ টকা। MG এষ্টৰ 8.5 লাখ। ইন'ভা ক্ৰিষ্টা 18,50,000। অ'কে মই বোলো 8.5 লাখকে দিব। 18,50,000 মানে 18 লাখ 18.5 লাখকে দাম আহিব। 18 লাখকে দুখনৰ দাম আছে। এখন হ'ল অট'মেটিক, এখন হ'ল মেনুৱেল। আৰু আৰ্টিগা এখন XL6 আপোনাৰ XL6 2020 লাষ্টৰ হয়। 850 ৰাখিছোঁ। 8.5 লাখ। কিমান চনৰ বুলি ক'লে? 2020 লাষ্টৰ হয়। মেগনাইট এখন মেগনাইট আপোনাৰ 2022 হয়, মাত্ৰ চলিছে আপোনাৰ 16,000। হয়। এখন প্ৰাইচ 6,10,000।
6,10,000 6,10,000 টকা মেগনাইট কিমান চনৰ বুলি ক'লে এইখন 2022 হয় 2022 জিপ কম্পাছ এখন 2017 লিমিটেড এডিশ্যন হয় হয় এখন আমি প্ৰাইস দেখিছোঁ 8 লাখ টকা 8 লাখ একদম মাৰ্কেটতকৈ সবচে যদি চাই জিপ কম্পাছৰ সবচে কম দামৰ ভিডিঅ'টো 8 লাখ টকাই পাব 8 লাখ টকা আমি ডিছকাউণ্ট কৰাই দিম মানে 8 লাখ টকা পৰা ডিছকাউণ্ট কৰাই দিব তাত তো আপোনালোকক মই যিমানখিনি গাড়ী দেখালোঁ এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব ফিজিকেলি চাব গাড়ী টেষ্ট ড্ৰাইভ কৰিব টেষ্ট ড্ৰাইভ কৰাৰ পিছত আপোনালোকে গাড়ীখন ফাইনেন্সত যদি লয় ফাইনেন্সত ল'ব যদি কেছত লয় কেছত ল'ব আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ীখন ল'ব সম্পূৰ্ণকৈ আপোনালোকে ভেৰিফাই কৰি ল'ব মানে সম্পূৰ্ণ গাড়ীখন আপুনি চোৱা চিতা কৰাৰ পিছতহে গাড়ীখন ল'ব